নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। সো বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ITBPৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ অনলাইন ষ্টাৰ্টিং ডেট হৈছে 29 জুন 2024 তাৰিখ। ইয়াৰে অনলাইনৰ লাষ্ট ডেট হৈছে 28 জুলাই 2024 তাৰিখৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব। বন্ধুসকল, লগতে মোৰ ভিডিঅ'টোলৈ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। লগতে বন্ধুসকল, ITBP পোষ্টখিনিৰ ডিটেইল যদি সম্পূৰ্ণকৈ চাবলৈ যায় আপোনালোকে দেখা পাব। 1 নম্বৰ হৈছে সাব ইন্সপেক্টৰ আৰু ষ্টাফ নাৰ্ছ হয়। ইয়াত টোটেল 10টা ভেকেন্সি আছে। আনৰিজাৰ্ভত 6টা ভেকেন্সি আছে। SCত 1টা, OBCত 3টা ভেকেন্সি আছে। 2 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট হয়। ইয়াত টোটেল 5টা ভেকেন্সি আছে। আনৰিজাৰ্ভত 3টা ভেকেন্সি আছে। STত 1টা ভেকেন্সি আছে। EWSত 1টা ভেকেন্সি আছে। 3 নম্বৰ পোষ্ট হৈছে হেড কনষ্টেবল মিডৱাইফ, অনলি ফিমেল কেণ্ডিডেটে এই পোষ্টখিনিত আবেদন জনাব পাৰিব। ইয়াৰে বন্ধুসকল টোটেল ভেকেন্সি আছে 14টা। আনৰিজাৰ্ভত 5টা ভেকেন্সি আছে। OBCত 4টা ভেকেন্সি আছে। SCত 3টা, STত 2টা ভেকেন্সি আছে। বন্ধুসকল, ইয়াত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছত 35,400 টকাৰ পৰা 1,12,400 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট যদি চাবলৈ যায় 29,200 পৰা 92,300 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, হেড কনষ্টেবল মিডৱাইফত যদি দৰমহাৰ চাবলৈ যায় 25,500 পৰা 81,100 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল, ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় সাব ইন্সপেক্টৰ ষ্টাফ নাৰ্ছত আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। সায়েন্স বা আৰ্টছৰ 2টা ষ্ট্ৰীমৰ কেণ্ডিডেটে ইয়াত আবেদন জনাব পাৰিব। লগতে GNM কোৰ্চ কমপ্লিট কৰিব লাগিব। ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় 21 বছৰ বয়সৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। 2 নম্বৰ পোষ্ট হৈছে এছিষ্টেণ্ট সাব ইন্সপেক্টৰ ফাৰ্মাচিষ্ট হয়। ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব সায়েন্সত। লগতে ইয়াত আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি থাকিব লাগিব। লগতে আপোনালোকৰ ডিপ্ল'মা ইন ফাৰ্মাচিছত থাকিব লাগিব। ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায় 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে আবেদন জনাব পাৰিব। 3 নম্বৰ পোষ্ট হৈছে হেড কনষ্টেবল মিডৱাইফ, অনলি ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব। লগতে বন্ধুসকল, আপোনালোকৰ ANM কোৰ্চ কমপ্লিট কৰিব লাগিব। 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। লগতে ইয়াৰ এজ ৰিলেক্সিবল দিয়া আছে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে। OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া আছে। এক্স চাৰ্ভিচমেন যদি হয় আনৰিজাৰ্ভত 3 বছৰ, OBCত 6 বছৰ, SC STত আপোনালোকৰ 8 বছৰ ৰিলেক্সিবল দিয়া হৈছে। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অপেন কৰিব লাগিব। অপেন কৰি আপোনালোকে চাৰ্চ কৰিব লাগিব www.recruitment.itbpolice.nic.in ত চাৰ্চ কৰি আপোনালোকে অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।